নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 12 নামৰ বেবেৰী বাং পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ, এতিয়া তোমালোকৰ অংকুৰণ টেক্সটবুকখনৰ পেজ নম্বৰ 96 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1, 2 আৰু 3 নম্বৰটো নালাগে। 4 নম্বৰৰ পৰা চোৱা তলৰ শব্দসমূহৰ অৰ্থ কাৰ চিন দি মিলোৱা। ইয়াত এটা চাইডে শব্দ দিছে আৰু আনটো চাইডে অৰ্থ। এইখিনি আস্তানি মিলাব লাগে। প্ৰথমে চোৱা শব্দ দিছে নুটুতে, ইয়াৰ অৰ্থ হ'ব নকমে। ইয়াৰ পাছৰ নেক্সট শব্দ আছে ৰৰৈয়া, ইয়াৰ অৰ্থ হ'ব নদন বদন কমা ধনে জনে পৰিপূৰ্ণ। ইয়াৰ পাছত নেক্সট শব্দ আছে ডাল দৰিদ্ৰ, ইয়াৰ অৰ্থ হ'ব অতি দুখীয়া। ইয়াৰ পাছৰ শব্দটি হৈছে বেজ বেজাই, ইয়াৰ অৰ্থ হ'ব ডাকি যোৱাকৈ কমা বীজ বিজনী অনুভৱ কৰা। ইয়াৰ পাছৰ শব্দ আছে হুৰ হুৰকৈ, ইয়াৰ অৰ্থ হ'ব কোনো শব্দ বা ওজৰ আপত্তি নকৰাকৈ। নেক্সট চোৱা ইয়াত শব্দ আছে মৰচেৰেলা, ইয়াৰ অৰ্থ হ'ব শুকাই ক্ষীণাই মৰাৰ নিচিনা হোৱা। ইয়াৰ পাছৰ শব্দ আছে জকাই, ইয়াৰ অৰ্থ হ'ব জাকৈ বাঁহেৰে সজা তিনিকুণীয়া মাছ মৰা সঁজুলি। ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটি হৈছে পেটাৰী, ইয়াৰ অৰ্থ হ'ব জপা কমা ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন। ইয়াৰ পাছত নেক্সট 5 নম্বৰত চোৱা, ইয়াত লিখিছে উত্তৰ দিয়া। ক নম্বৰত লিখিছে নিধনীৰামৰ ঘৰ ক'ত আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত প্ৰশ্ন দিছে নিধনীৰাম অভাৱী আছিল নেকি। ইয়াৰ উত্তৰত লিখিবা নিধনীৰাম অভাৱী নাছিল, তেওঁৰ ধনে জনে ৰৰৈয়া গৃহস্থী আছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটি চোৱা, ইয়াত লিখিছে মানুহজনে কাটি থকা গছজোপাৰ নাম কি। ইয়াৰ উত্তৰত লিখিবা মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত লিখিছে হালোৱা মানুহজনৰ নাম কি আছিল। ইয়াৰ উত্তৰত লিখিবা হালোৱা মানুহজনৰ নাম আছিল মৰা। ইয়াৰ পাছত নেক্সট 6 নম্বৰত চোৱা, ইয়াত লিখিছে কোনে কাক কৈছিল কোৱা। ক নম্বৰত লিখিছে এইজোপা কি গছহে ককাই। এই কথাষাৰ কোনে কাক কৈছিল সেইটো লিখিবলৈ কৈছে। ইয়াৰ উত্তৰত লিখিবা উক্ত কথাষাৰ নিধনীৰামে গিৰিহঁতক কৈছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত লিখিছে পাৰোতোন নিজৰা। এই কথাষাৰ কোনে কাক কৈছিল লিখিব লাগে। ইয়াৰ উত্তৰত লিখিবা এই কথাষাৰ নিজৰাটোৰ পাৰত খেলি থকা ল'ৰা ছোৱালীবিলাকে কৈছিল। ল'ৰা ছোৱালী যাকে নিধনীৰামক উদ্দেশ্য কৰি কথাষাৰ কৈছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা লিখিছে মোৰ নাম মৰা। এই কথাষাৰ কোনে কাক কৈছিল সেইটো লিখিব লাগে। ইয়াৰ উত্তৰত লিখিবা উক্ত কথাফাকি পথাৰত হাল বাই থকা মানুহজনে কৈছিল। হালোৱা মানুহজনে নিধনীৰামক এইদৰে কৈছিল। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 97ত ঘ নম্বৰত চোৱা, ইয়াত লিখিছে বোলো কোৱা কি তুমি দেখোন জীয়া মৰা হলা কেনেকৈ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা এই কথাফাকি নিধনীৰামে কৈছিল, তেওঁ পথাৰত হাল বাই থকা মানুহজনক এইদৰে কৈছিল। ইয়াৰ পাছত নেক্সট অংগ নম্বৰত চোৱা, ইয়াত লিখিছে জকাই বাইছোহে বাইছো খলিহা পুথি এটাও পোৱা নাই দেউতা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা উক্ত কথাফাকি লখিমী নামৰ ফটাকানি পিন্ধা জাতলি ছোৱালীজনীয়ে কৈছিল। লখিমীয়ে নিধনীৰামক উদ্দেশ্যি এইদৰে কৈছিল। ইয়াৰ পাছত নেক্সট চোৱা, ইয়াত লিখিছে উত্তৰ দিয়া। 7 নম্বৰত লিখিছে নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে কিয় তাৰ গা বেজ বেজাইছিল লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সোণাপুৰ গাঁৱত নিধনীৰাম নামৰ এজন ধনী মানুহ বাস কৰিছিল। গাঁওখনৰ নাম সোণাপুৰ হ'লেও তাত নিধনীৰামৰ বাহিৰে আন মানুহবোৰ ডাল দৰিদ্ৰ আছিল। কিন্তু নিধনীৰামৰ গৃহস্থলী ধনে জনে নদন বদন আছিল। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান,
পেটাৰীত ধন কোনোফালেই নিধনীৰামৰ অভাৱ অনুভৱ কৰিবলগীয়া হোৱা নাছিল। তথাপিও তেওঁক গাঁৱৰ মানুহে নিধনী বুলি মাতিছিল। এই নামটোৰে মতা শুনিলে তেওঁৰ গা বিচাবৰলে ডকাৰ দৰে বেজবেজাইছিল। ইয়াৰ পাছত নেক্সট 8 নম্বৰত চোৱা। ইয়াত লিখিছে নিধনীৰামে শেষত ভবা যোজনা ফাঁকিৰ অৰ্থ লিখা। ইয়াৰ উত্তৰত লিখিবা অমৰা মৰে নিজৰা জৰে, মৰাই বাই হাল, লখিমীয়ে পিন্ধে ফটা কানি, মই নিধনী হোৱাই ভাল। অৱশেষত নিধনীৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয়, মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পাৰে। ইয়াৰ পাছত নেক্সট 9 নম্বৰত চোৱা। ইয়াত লিখিছে তলৰ ক অংশৰ শব্দৰ লগত খ অংশ মিলাই লিখা। ইয়াৰ ক অংশৰ লগত খ অংশ মিলাই লিখিব লাগে। ক অংশত চোৱা কি দিছে। ইয়াত দিছে গোহালিত, ইয়াত খ অংশত মিলিব গৰু। ইয়াৰ পাছত নেক্সট শব্দ আছে পুখুৰীত, ইয়াৰ খ অংশত মিলিব মাছ। ইয়াৰ পাছত নেক্সট ক অংশত চোৱা শব্দ আছে ভঁৰালত, এইটো মিলিব খ অংশৰ ধান। ইয়াৰ পাছৰ শব্দটি হৈছে বাৰীত, এইটো মিলিব খ অংশত থকা তামোল পাণ। ইয়াৰ পাছৰ শব্দটি হৈছে শাকনিত, এইটো মিলিব খ অংশত থকা শাক। ইয়াৰ পাছৰ নেক্সট শব্দ আছে ছালত, এইটো মিলিব খ অংশত থকা কোমোৰা। ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটি হৈছে ফুলনিত, এইটো মিলিব খ অংশত থকা ফুল। ইয়াৰ পাছত নেক্সট 10 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়। ইয়াৰ পাছৰ পেজত চোৱা পেজ নম্বৰ 98ত। ইয়াত লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াত 11 নম্বৰত চোৱা। ইয়াত লিখিছে পাঠটোত মাক বাপেক ল'ৰা ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক জুৰীয়া শব্দ আছে। ক অংশৰ লগত খ অংশৰ শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে জুৰীয়া শব্দ গঠন কৰা। উদাহৰণত এটা দিছে ককা আইতা। ইয়াৰ পাছৰখিনি জুৰীয়া শব্দ তোমালোকক সাজিবলৈ দিছে ক অংশ আৰু খ অংশৰ শব্দ লগাই। প্ৰথমে চোৱা ক অংশত আছে ভাই, এইটো হ'ব ভনী। ইয়াৰ পাছৰ শব্দ আছে আই, এইটো হ'ব বোপাই। ইয়াৰ পাছৰ শব্দটি আছে পেহা, এইটো হ'ব পেহী। ইয়াৰ পাছৰ শব্দ হৈছে জি, এইটো হ'ব জোৱাই। ইয়াৰ পাছৰ শব্দ হৈছে শাহু, এইটো হ'ব শহুৰ। আৰু একেবাৰে শেষত আছে তাৱৈ, এইটো হ'ব আমৈ। ইয়াৰ পাছত নেক্সট 12 নম্বৰত চোৱা। ইয়াত লিখিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা। প্ৰথম শব্দটি চোৱা। ইয়াত লিখিছে ভাল, ইয়াৰ বিপৰীত শব্দ হ'ব বেয়া। ইয়াৰ পাছৰ শব্দটি হৈছে জীয়া, ইয়াৰ বিপৰীত শব্দ হ'ব মৰা। ইয়াৰ পাছৰ শব্দ আছে নিধনী, ইয়াৰ বিপৰীত শব্দ হ'ব ধনী। একেবাৰে তলত আছে বহল, ইয়াৰ বিপৰীত শব্দ হ'ব ঠেক। ইয়াৰ পাছত এইটো চাইডে চোৱা। ইয়াত লিখিছে নেলাগে, ইয়াৰ বিপৰীত শব্দ হ'ব লাগে। ইয়াৰ পাছত নেক্সট শব্দ আছে নুতুতে, ইয়াৰ বিপৰীত শব্দটি হ'ব টুটে। ইয়াৰ পাছৰ শব্দ আছে নোৱাৰে, ইয়াৰ বিপৰীত শব্দ হ'ব পাৰে। ইয়াৰ পাছৰ শব্দ হৈছে নেমাতিলে, ইয়াৰ বিপৰীত শব্দ হ'ব মাতিলে। ইয়াৰ পাছত নেক্সট পেজত 99 নম্বৰ পেজত ওপৰত লিখিছে জানো আহা। ইয়াত জতুৱা ঠাঁচৰ ক্ৰিয়াৰ প্ৰয়োগৰ বিষয়ে লিখিছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত নেক্সট 13 নম্বৰৰ কত চোৱা। ইয়াত লিখিছে বাক্য ৰচনা কৰা। ইয়াত কেইটামান শব্দ দিছে চোৱা শব্দকেইটা গা বেজ বেজাই যা, ডাল দৰিদ্ৰ, ভেকাহি মাৰ, গা নচুৱাই ফুৰা। এই শব্দকেইটাৰে বাক্য সাজিব লাগে। ইয়াৰ উত্তৰত লিখিবা গা বেজ বেজাই যা। ইয়াৰ বাক্যত লিখিবা বাটত দুৰ্ঘটনাটো দেখি মানুহজনৰ গা বেজ বেজাই গ'ল। ইয়াৰ পাছত নেক্সট শব্দটি আছে ডাল দৰিদ্ৰ। ইয়াৰ বাক্যটিত লিখিবা নিধনীৰামৰ বাহিৰে সোণাপুৰ গাঁৱৰ অইন মানুহবোৰ ডাল দৰিদ্ৰ আছিল। ইয়াৰ পাছৰ শব্দ আছে ভেকাহি মাৰ। ইয়াৰ বাক্যটিত লিখিবা ল'ৰাজনে যিহকে পায় তাকে বলকি থাকোঁতে মানুহজনে তাক ভেকাহি মাৰি উঠিল। ইয়াৰ পাছত একেবাৰে শেষত আছে গা নচুৱাই ফুৰা। ইয়াৰ বাক্যটিত লিখিবা গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত লিখিছে ধন শব্দটোৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ হয় ধনী শব্দটো গঠিত হৈছে। তলত দিয়া শব্দবোৰৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ হ'লে কি হয় লিখো আহা। তলত কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ কৰি লিখিব লাগে। প্ৰথম শব্দটি দিছে জ্ঞান যোগ দীৰ্ঘই, ইয়াত হ'ব জ্ঞানী। ইয়াৰ পাছত লিখিছে দান যোগ দীৰ্ঘই, ইয়াত হ'ব দানী।
ইয়াত পাছত একেবাৰে তলত লিখিছে গুণ যোগ দীৰ্ঘই ইয়াত হ'ব গুণী ইয়াৰ পাছত ইটো সাইডে চোৱা লিখিছে মান যোগ দীৰ্ঘই ইয়াত হ'ব মানি ইয়াৰ পাছৰ শব্দ আছে হুক যোগ দীৰ্ঘই ইয়াত হ'ব হুকি আৰু একেবাৰে শেষত আছে দুখ যোগ দীৰ্ঘই ইয়াত হ'ব দুখী ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ এই ভিডিঅ'টি ইমানেই ধন্যবাদ